নমস্কাৰ দ্য পাথৱেজ একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ভাৰতীয় সংবিধানৰ কিছুমান গুৰুত্বপূৰ্ণ আৰ্টিকুলৰ বিষয়ে আলোচনা কৰিম, কিয়নো প্ৰতিটো কম্পিটিটিভ এক্সামত এই আৰ্টিকুলৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা যায়। গতিকে এই ভিডিঅ'টোৱে আগন্তুক যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত যথেষ্ট সহায় কৰিব। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ আৰ্টিকল of the Indian Constitution deals with the right to equality? কোনটো আৰ্টিকলে ৰাইট টু ইকুৱেলিটিৰ লগত জড়িত হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্টিকল 14। কুৱেশ্যন নম্বৰ 2, আৰ্টিকল 21 of the Indian Constitution guarantees which fundamental rights? অৰ্থাৎ 21 নম্বৰ অনুচ্ছেদটোৱে কোনটো মৌলিক অধিকাৰৰ লগত জড়িত বুলি কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাইট টু লাইফ এণ্ড personal liberty. Question number 3, which article provides for the abolition of untouchability? অৰ্থাৎ অস্পৃশ্যতা বৰ্জন কোনটো আৰ্টিকলত উল্লেখ কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰ্টিকল 17। এইটো পৰীক্ষা প্ৰায় আহিয়ে থাকে, গতিকে এইটো মনত ৰাখিবলগীয়া। 17 নম্বৰ অনুচ্ছেদটোৱে অস্পৃশ্যতা বৰ্জনৰ কথা কৈছে। নেক্সট কুৱেশ্যন নম্বৰ 4, Article 32 is known for? 32 নম্বৰ অনুচ্ছেদটো কিহৰ বাবে জনা যায় আৰু সেইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ, অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ আৰ্টিকল অফ দ্য Constitution of India declares that no child below the age of 14 years shall be employed to work? অৰ্থাৎ 14 বছৰ তলৰ শিশুক কৰিব নোৱাৰোঁ, কোনো ধৰণৰ কামত আমি নিয়োগ কৰিব নোৱাৰোঁ আৰু এইটো কোনটো আৰ্টিকলে কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 24 অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 6, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন? আৰু কোনটো আৰ্টিকলে বাক স্বাধীনতাৰ কথা কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 19। কুৱেশ্যন নম্বৰ 7, the provision for the imposition of president's rule instead is included in which article? অৰ্থাৎ কোনটো অনুচ্ছেদৰ মতে কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 356 অপশ্যন বি। কাৰণ ৰাষ্ট্ৰপতি শাসন অৰ্থাৎ ইমাৰ্জেঞ্চি 352, 356, 360 এইকেইটাত উল্লেখ আছে আৰু ইয়াৰ ভিতৰত যিটো ৰাষ্ট্ৰপতি শাসন বুলি কোৱা প্ৰেচিডেণ্ট ৰুল বুলি কোৱা হয় ষ্টেটত যিটো দিয়া হয় সেইটো হৈছে আৰ্টিকল 352 আৰু 356 আৰু 352 হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি আৰু 360 হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য সুপ্ৰিম কোৰ্ট? অৰ্থাৎ কোনটো অনুচ্ছেদে সুপ্ৰিম কোৰ্টৰ কথা কোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আৰ্টিকল 124 124 নম্বৰ অনুচ্ছেদত এষ্টাব্লিছমেণ্ট অফ দ্য সুপ্ৰিম কোৰ্টৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 9, আৰ্টিকল 368 ডিলছ উইথ? অৰ্থাৎ 368 কোনটোৰ লগত জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, অৰ্থাৎ ভাৰতীয় সংবিধানখন যে সংশোধন কৰিব পাৰি সেই কথা কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে আৰু ইয়াৰ অনুচ্ছেদটো হৈছে আৰ্টিকল 368। নেক্সট কুৱেশ্যন নম্বৰ 10, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন prohibits discrimination on grounds of religion, race, caste, sex or place of birth? অৰ্থাৎ কোনটো অনুচ্ছেদ মতে আমি কোনো ব্যক্তিৰ মাজত ধৰ্ম, জাতি বা লিংগ বা জন্মস্থানৰ ভিত্তিত কোনো ধৰ্ম আমি বৈষম্যতা আনিব নোৱাৰোঁ আৰু সেইটো কোনটো আৰ্টিকলত উল্লেখ কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 15। এইটো এক্সাম ফালৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ এইটো পৰীক্ষাত আহিয়ে থাকে। কুৱেশ্যন নম্বৰ 11, under which article can the president of India grant pardons and reprieves? অৰ্থাৎ কোনটো আৰ্টিকলৰ মতে প্ৰেচিডেণ্টৰ যিটো ক্ষমাদানৰ যিটো অধিকাৰ সেইটো কোনটো আৰ্টিকলত উল্লেখ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 72। নেক্সট কুৱেশ্যন নম্বৰ 12, which article provides for the establishment of পঞ্চায়ত? আৰু পঞ্চায়তৰ কথা কোনটো আৰ্টিকলত উল্লেখ কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 40। কুৱেশ্যন নম্বৰ 13,
Which article provides for the promotion of international peace and security? এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় আৰু এই ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটিৰ কথা কোনটো অনুচ্ছেদত কোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 51. নেক্সট কুৱেশ্যন নম্বৰ 14. আৰ্টিকল 21A ডিলছ উইথ দ্য ৰাইট টু, এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল যে 21A কিহৰ কথা কোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এডুকেশ্যন, এলিমেণ্টাৰী এডুকেশ্যনৰ কথা কোৱা হৈছে। গতিকে আৰ্টিকল 21A কিহৰ কথা উল্লেখ আছে? এডুকেশ্যনৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 15. হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ দ্য প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ, অৰ্থাৎ ইণ্টাৰেষ্ট অফ মাইনৰিটিজৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে? এইটো এটা গুৰুত্বপূৰ্ণ আৰ্টিকেল, পৰীক্ষাত যথেষ্ট আহে এইটো কথা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্টিকল 29. নেক্সট কুৱেশ্যন নম্বৰ 16. হুইচ আৰ্টিকল মেনশ্যন অফ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, অৰ্থাৎ কোনটো অনুচ্ছেদত DPSPৰ কথা বা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ কথা উল্লেখ আছে? আৰু আমি জানো যে আৰ্টিকল 36ৰ পৰা 51লৈকে উল্লেখ কৰা আছে DPSPৰ, আৰু যিবিলাক নীতিবিলাক যিবিলাক প্ৰিন্সিপল সেইখিনি এক্সট্ৰাকৈ উল্লেখ কৰা আছে আৰ্টিকল 39. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকল 39. নেক্সট কুৱেশ্যন নম্বৰ 17. হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, আৰু ইতিমধ্যে আগতে মই উল্লেখ কৰি আহিছোঁ যে বিত্তীয় যিটো জৰুৰীকালীন অৱস্থা সেইটো কোনটো অনুচ্ছেদৰ মতে ঘোষণা কৰিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আৰ্টিকল 360. নেক্সট কুৱেশ্যন নম্বৰ 18. হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য প্ৰটেকশ্যন অফ চাৰ্টেন ৰাইটছ ৰিগাৰ্ডিং ফ্ৰীডম অফ স্পীচ, আৰু এইটো আগতে পাই আহিছোঁ যে বাক স্বাধীনতাৰ কথা কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 19. নেক্সট কুৱেশ্যন নম্বৰ 19. হুইচ আৰ্টিকল প্ৰভাইডছ ফৰ দ্য এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ এণ্ড আদাৰ মিনিষ্টাৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 75. আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন. হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ দ্য অফিচিয়েল লেংগুৱেজ অফ ইউনিয়ন, অৰ্থাৎ অফিচিয়েল লেংগুৱেজ অফ ইউনিয়নৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 343 অপশ্যন নম্বৰ এ। এইটো যথেষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাৰ ফালৰ পৰা। গতিকে আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।